हेलो स्टूडेंट्स আজিৰ এই ভিডিওটো তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ কিয়নো আজি আমি ডিসকাস কৰিম এইচএস ফাৰ্ষ্ট ইয়াৰ বা এইচএস সেকেন্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰৰ এটা অতি গুৰুত্বপূৰ্ণ টপিক যেটো হল ৰিপৰ্ট ৰাইটিং তো যিসকল ষ্টুডেন্টে এইচএস ফাৰ্ষ্ট ইয়াৰ বা এইচএস সেকেন্ড ইয়াৰ বা মেট্ৰিকত পঢ়ি আছে তোমালোকৰ বাবে ভিডিওটো বহুত হেল্পফুল হ'ব আৰু বিশেষকৈ কিছুমান ষ্টুডেন্টে ৰিপৰ্ট ৰাইটিং কেনেকৈ প্ৰস্তুত কৰে ৰিপৰ্ট ৰাইটিং এক্সামত কমন পৰিব নাই হেতুলৈ চিন্তা কৰি আছে তো এই ভিডিওটো তোমালোকৰ বাবে তো তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাবা কাৰণ ৰিপৰ্ট ৰাইটিং হৈছে ইংৰাজী গ্ৰামাৰৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু ইয়াত তোমালোকৰ এক্সামত 10 মাৰ্কস থাকে আৰু বহুতো ষ্টুডেন্টে এক্সামত ৰিপৰ্ট ৰাইটিং টু দুনিয়াকৈ লিখি আহিব নোৱাৰে আৰু যাৰ ফলত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজী বিষয়ত লেটাৰ মাৰ্কস নাপায় তো আমি স্পেশালি তোমালোকৰ বাবে এটা ফৰমেট বনাইছো ৰিপৰ্ট ৰাইটিং আৰু তোমালোকে সেই এটা ফৰমেট শিকিলে তোমালোকৰ এক্সামত যিকোনো ধৰণৰ কোৱেশ্চন হক তোমালোকে সেই ফৰমেটৰ পৰা বনাই লিখিব পাৰিবা অতি সহজে তোমালোকৰ বাবে চিন্তা কৰি আমি এটা ষ্টেণ্ডাৰ্ড উন্নত মানৰ ফৰমেট বনাইছো যাতে তোমালোকৰ এক্সামত যিকোনো ধৰণৰ কোৱেশ্চন হক এই ফৰমেটৰ পৰা তোমালোকে বনাই লিখিব পাৰিবা আৰু তোমালোকে যদি ৰিপৰ্ট ৰাইটিংৰ এই ফৰমেটটো ফলো কৰা তেনেহলে তোমালোকৰ এক্সামত ৰিপৰ্ট ৰাইটিংৰ ওপৰত যিকোনো ধৰণৰ কোৱেশ্চন হক তোমালোকে অতি সহজতে আনসাৰ কৰি পাৰিবা আৰু তোমালোকে 10 মাৰ্কছৰ ভিতৰত 10 মাৰ্কছ পাই তোমালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই যাবা তো ভিডিওটো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা আমি সৰু ৰিকুৱেষ্ট কৰিম যে যিসকলে এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লবা যাতে আমি আৰু এনেকুৱা ভিডিও বনাব পাৰো তো আহক আমি ভিডিওটো কন্টিনিউ কৰো তো আমাৰ মেইন টপিকটো আছিল ৰিপৰ্ট ৰাইটিং সো ৰিপৰ্ট ৰাইটিং তোমালোকৰ এইচএস ফাৰ্ষ্ট ইয়াৰৰ সিলেবাসত আছে আৰু তোমালোকৰ সেকেন্ড ইয়াৰৰ সিলেবাসত আছে আৰু ইয়াতে তোমালোকৰ 10 মাৰ্কস থাকে মোস্ট ইম্পৰ্টেন্ট টপিক তোমালোকৰ ইংৰাজী গ্ৰামাৰৰ সো ৰিপৰ্ট ৰাইটিং মানে হৈছে তোমালোকক এটা টপিক দিয়া হ'ব আৰু ৰিপৰ্টাৰ হিচাপে তোমালোকে এই টপিকৰ পৰা এটা ৰিপৰ্ট প্ৰস্তুত কৰিব লাগে তো তোমালোকৰ এক্সামত ৰিপৰ্ট সাধাৰণতে তিনি টাইপৰ আহে ইয়াৰ প্ৰথমটো হৈছে তোমালোকৰ ইভেন্টস বা ডে সেলিব্ৰেশন নেক্সট হল এক্সিডেন্টৰ ওপৰত আৰু 3 নম্বৰটো হৈছে দুৰ্যোগ বা ডিজাস্টাৰ দৰিলুৱা কোনো এটা অঞ্চলত বানপানী হৈছে বা ভূমিকম্প হৈছে তাৰ ওপৰত এটা ৰিপৰ্ট লিখিব লাগে তো আজি আমি স্পেশালি ডিসকাস কৰিম যে তোমালোকৰ এক্সামত যদি কোনো এক্সিডেন্টৰ ওপৰত কোৱেশ্চন আহে তোমালোকে কেনেকৈ শুদ্ধকৈ আনসাৰ লিখিবা যাতে তোমালোকে 10 মাৰ্কছৰ ভিতৰত 10 মাৰ্কছ পাই যোৱা তো তোমালোকে ভিডিওটো ভালকৈ ওয়াচ কৰিবা যাতে তোমালোকৰ এক্সিডেন্টৰ ওপৰত ৰিপৰ্ট লিখাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় লাগিলে ৰোড এক্সিডেন্ট হক বা ট্ৰেইন এক্সিডেন্ট হক সেই এটা ফৰমেটত সোমাই যাব তো আহক আমি ভিডিওটো কন্টিনিউ কৰো সো তোমালোকৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনবোৰ এনালাইজ কৰি পোৱা মতে এক্সিডেন্টৰ ওপৰত সাধাৰণতে দুই প্ৰকাৰৰ কোৱেশ্চন থাকে এটা হল ৰোড এক্সিডেন্ট আৰু এটা হল ট্ৰেইন এক্সিডেন্ট আৰু তোমালোকৰ ৰোড এক্সিডেন্ট আৰু ট্ৰেইন এক্সিডেন্ট দুইটাৰ আনসাৰ একেই থাকিব কেৱল প্ৰথম প্যাৰাগ্ৰাফটোত অলপ চেঞ্জ থাকিব ইয়াত তোমালোকৰ বাবে আমি দুইটা ফৰমেট তৈয়াৰ কৰিছো ৰোড এক্সিডেন্ট আৰু ট্ৰেইন এক্সিডেন্ট আৰু এই দুইটা ৰিপৰ্ট ৰাইটিংৰ কেৱল ষ্টাৰ্টিংটো বেলেগ থাকিব আৰু বাকি গোটেইবোৰ সেম থাকিব তো এতিয়া আনসাৰ লৈ যোৱাৰ আগতে অলপ চাই লোৱা যে এক্সিডেন্টৰ ওপৰত ৰিপৰ্ট কেনেকৈ আহে তোমালোকৰ এক্সামত ইয়াতে চোৱা write a report on a road accident giving imaginary details of the serious accident and the immediate steps taken by the authorities concerned towards the medical relief to the victims এতিয়া চোৱা এই কোৱেশ্চনটো হল ৰোড এক্সিডেন্টৰ ওপৰত আৰু ইয়াত কোনো ডিটেইলছ দিয়া নাই যে কাৰ মাজত এক্সিডেন্ট হৈছে আৰু ইয়াতে কৈছে যে ইমাজিনাৰী ডিটেইলছ দি ৰিপৰ্টখন লিখিব লাগে তাৰ মানে তোমালোকে যিকোনো এটা ডিটেইলছ দি ৰিপৰ্টখন লিখিব পাৰিবা লাগিলে বাইক এক্সিডেন্ট হক বা বাস এক্সিডেন্ট হক যিকোনো এটা ডিটেইলছ দি তোমালোকে ৰিপৰ্টখন লিখিব পাৰিবা আৰু যদি তোমালোকৰ কোৱেশ্চনত দিয়া থাকে সেই ইনফৰমেশনবোৰ তেনেহলে তোমালোকে সেই মতে লিখিবা তো আহক আমি এতিয়া আনসাৰ লৈ যাও এতিয়া চোৱা তোমালোকৰ যদি এক্সামত কোৱেশ্চনত যদি ৰোড এক্সিডেন্টৰ ওপৰত কোৱেশ্চন থাকে তেনেহলে তোমালোকে আনসাৰত প্ৰথমে হেডলাইনত ক্যাপিটেল লেটাৰত লিখিব লাগিব এ টেৰিবল ৰোড এক্সিডেন্ট হ্যাপেন্স আৰু যদি তোমালোকৰ এক্সামত ট্ৰেইন এক্সিডেন্টৰ ওপৰত কোৱেশ্চন থাকে তেনেহলে তোমালোকে প্ৰথমে লিখিব লাগিব হেডলাইনত এ টেৰিবল ট্ৰেইন এক্সিডেন্ট হ্যাপেন্স আৰু নেক্সট হল ৰিপৰ্টেড বাই কোনে ৰিপৰ্টটো দিছে এইটো তোমালোকৰ কোৱেশ্চন থাকিব লাষ্টত তোমালোকৰ কোৱেশ্চনত যেটো নাম দিয়া থাকিব সেইমতে লিখিবা ইয়াত যদি কোৱেশ্চনত নাম দিয়া নাথাকে তোমালোকে যিকোনো এটা দিব পাৰা আৰু নেক্সট হল টাইৰ নাম তোমালোকৰ যদি কোৱেশ্চনত টাইৰ নাম দিয়া থাকে তেনেহলে সেইটো লিখিবা যদি দিয়া নাথাকে তেনেহলে গুৱাহাটী লিখি লবা আমি ইয়াতে গুৱাহাটী লিখিছো কাৰণ আমাৰ কোৱেশ্চনত কোনো টাইৰ নাম মেনশন কৰা নাই 10th May 2024 ইয়াত যিকোনো এটা ডেট দিলেই হল নেক্সট হল A terrible road accident took place between a school-going bus and a passenger bus at around 9 AM yesterday. মানে হল এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে এখন স্কুল বাস আৰু এখন প্যাসেঞ্জাৰ বাছৰ লগত যোৱাকালি ৰাতিপুৱা 9টা বজাত It happened near NH 12A. A school-going boy was reportedly died on the very spot while 10 passengers were seriously injured. মানে হল জানিব পৰা মতে এজন ষ্টুডেন্টৰ মৃত্যু হৈছে আৰু 10 জন প্যাসেঞ্জাৰ দ্ৰুতভাৱে আহত হৈছে 3 of them are under critical condition. এইটো হল তোমালোকৰ ৰোড এক্সিডেন্টৰ ওপৰত প্ৰথমটো প্যাৰাগ্ৰাফ ইয়াৰ পিছতে আৰু দুটা প্যাৰাগ্ৰাফ আছে সেইটো আমি অলপ পিছত কৈ আছো এতিয়া চোৱা তোমালোকৰ এক্সামত যদি ট্ৰেইন এক্সিডেন্টৰ ওপৰত কোৱেশ্চন আহে তোমালোকে কেনেকৈ লিখিবা তোমালোকে প্ৰথমে লিখিবা হেডলাইনত এ টেৰিবল ট্ৰেইন এক্সিডেন্ট হ্যাপেন্স আৰু নেক্সট আহিব ৰিপৰ্টেড বাই ৰিপৰ্টটো কোনে দিছে
সেইটো তোমালোকৰ কুৱেশ্যনৰ লাষ্টত থাকিব তোমালোকে সেইমতে লিখিবা আৰু নেক্সট আহিব ঠাইৰ নাম তোমালোকৰ যদি কুৱেশ্যনত ঠাইৰ নাম দিয়া থাকে তেনেহ'লে সেইটো লিখিবা যদি দিয়া নাথাকে তেনেহ'লে গুৱাহাটী লিখি ল'বা আৰু পিছত ডেট দিবা ইয়াত যিকোনো ডেট দিলেই হ'ল আৰু যদি তোমালোকৰ কুৱেশ্যনত ডেট দিয়া থাকে তেনেহ'লে তোমালোকে সেইমতে লিখিবা আৰু নেক্সট হ'ল এ টেৰিবল ট্ৰেইন এক্সিডেণ্ট টুক প্লেচ বিটুইন দ্য আৱাজ আছাম এক্সপ্ৰেছ এণ্ড চাৰাইঘাট এক্সপ্ৰেছ এট এৰাউণ্ড 9 AM য়েষ্টাৰডে মানে হ'ল এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৱাজ আছাম এক্সপ্ৰেছ আৰু চাৰাইঘাট এক্সপ্ৰেছৰ মাজত যোৱাকালি ৰাতিপুৱা 9 বজাত ইট হেপেন নিয়াৰ দ্য ৰংগিয়া ষ্টেচন আৰু ঘটনাটো সংঘটিত হৈছে ৰংগিয়া ষ্টেচনৰ ওচৰত 6 people died on the very spot while 10 passengers were seriously injured 3 of them are under critical condition আৰু ইয়াতে 6 জন লোকৰ মৃত্যু হৈছে আৰু 10 জন পেছেঞ্জাৰৰ দ্ৰুতভাৱে আহত হৈছে তো এইটো আছিল তোমালোকৰ ট্ৰেইন এক্সিডেণ্টৰ প্ৰথমটো প্যাৰাগ্ৰাফ আৰু বাকি যে দুটা প্যাৰাগ্ৰাফ আছে সেই দুটা প্যাৰাগ্ৰাফ তোমালোকৰ ট্ৰেইন এক্সিডেণ্ট আৰু ৰোড এক্সিডেণ্ট দুইটাৰ একে থাকিব তোমালোকৰ ৰোড এক্সিডেণ্ট আৰু ট্ৰেইন এক্সিডেণ্টৰ প্ৰথম প্যাৰাগ্ৰাফত অলপ চেঞ্জেছ থাকিব যেনেকৈ আমি দেখুৱাই দিছো ইয়াত আৰু বাকি দুটা প্যাৰাগ্ৰাফ আছে সেইবোৰ সেম থাকিব তো আহক নেক্সট প্যাৰাগ্ৰাফটো লৈ hundreds of people gathered when the news of the accident broke out in the area meanwhile the police and ambulance rushed there the injuries were taken to nearby hospitals the scene there was heartbreaking blood and piece of human flesh could be seen here and there the wounded and the family of the deceased were crying local people turned violent now the situation is under control মানে হল দুৰ্ঘটনাৰ খবৰ অহাত শতাধিক লোক সমবেত হৈছিল তেওঁলোকে নিজৰ স্তৰত আহতসকলৰ সহায় কৰিবলৈ চেষ্টা কৰিছিল আৰু এই সময়ৰ ভিতৰতে আৰক্ষী আৰু এম্বুলেন্স তাত গৈ উপস্থিত হৈছিল আৰু আহতসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু ঘটনাস্থলটো বহুত ভয়ংকৰ আছিল মানুহৰ ৰক্ত আৰু মাংসৰ টুকুৰা দেখা গৈছিল আৰু আহত আৰু মৃতকৰ পৰিয়ালৰ লোকসকলে কান্দি আছিল আৰু লাষ্ট প্যাৰাগ্ৰাফটো হ'ল ইন দ্য ইভিনিং এ হাই লেভেল ইনকুৱাৰী ৱাজ অৰ্ডাৰ্ড বাই দ্য গভৰ্ণমেণ্ট দ্য চিফ মিনিষ্টাৰ হিমছেল্ফ ভিজিটেড দ্য ফেমিলি অফ দ্য ডিকেজড এণ্ড দ্য ইনজাৰ্ড He had announced an amount of rupees 5 lakhs as compensation to the family of the dead and 20,000 to each of the injured. মানে হল সন্ধিয়া সময়ত চৰকাৰে এটা উচ্চ স্তৰৰ তৰ্জন্তৰ আদেশ দিলে আৰু মুখ্যমন্ত্ৰীয়ে নিজে গৈ মৃত আৰু আহতসকলৰ পৰিয়ালক সাক্ষাৎ কৰিলে আৰু তেওঁ ঘোষণা কৰিছিল যে মৃতকৰ পৰিয়ালক 5 লাখ টকা ক্ষতিপূৰণ আৰু প্ৰতিজন আহতক 20,000 টকাকৈ দিয়াৰ বাবে তো এয়া আছিল তোমালোকৰ ৰিপৰ্ট ৰাইটিংৰ ফৰমেট তোমালোকৰ এক্সামত ৰোড এক্সিডেণ্টৰ ওপৰত কুৱেশ্যন হওক বা ট্ৰেইন এক্সিডেণ্টৰ ওপৰত কুৱেশ্যন হওক তোমালোকে কেৱল প্ৰথম প্যাৰাগ্ৰাফটোত অলপ চেঞ্জ কৰি লিখিব লাগিব আৰু বাকি দুটা প্যাৰাগ্ৰাফ তোমালোকৰ সেম থাকিব আৰু তোমালোকৰ বাবে আমি ডে সেলিব্ৰেশ্যনৰ বাবে ৰিপৰ্ট ৰাইটিংৰ ভিডিঅ' অলৰেডি আপলোড দিছো